যেহেতু সমগ্ৰ বিষয়টোক লৈ হিজাব বিতৰ্কক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষভাৱে অসমৰ ৰাজনীতি তোলপাৰ হোৱা পৰিলক্ষিত হৈছে ভাৰতবৰ্ষত যেনেদৰে চৰ্চা হৈছে ভাৰতবৰ্ষত যেনেদৰে বিতৰ্কৰ সৃষ্টি হৈছে আৰু এই বিষয়টোৰ পিছত ইতিমধ্যে একাংশ শিক্ষাৰ্থীও নিজৰ মন্তব্য পোষণ কৰিছে হিজাব বিতৰ্কই সাম্প্ৰদায়িক সংঘাত ক্ৰমান্বয়ে বৃদ্ধি কৰিবলৈ আৰম্ভ কৰাৰো পৰিলক্ষিত হৈছে জনাইত খালিদ ডাঙৰীয়া প্ৰকৃতপক্ষে হিজাব পৰিধান কৰা ক্ষেত্ৰত যেনে ধৰণৰ বিতৰ্ক হৈছে আপোনালোকৰ দৃষ্টিত কি প্ৰথম কথা ইয়াত আপোনাৰ দুটা আমি ইয়াৰ দুটা এসপেক্ট আছে এটাটো আমাৰ ধাৰ্মিকভাৱে এটো বস্তু কিমানখিনি কৰিব লগা আছে তে হেতু আগতে স্পষ্টি কৰা খুবে দৰকাৰ কনসেপ্টটো হিজাবটো কি বস্তু হয় একচুয়ালি হিজাব বুলিলে ক'লে আমাৰ এনেকুৱা এটা ধৰিলক আজিকালি এনেকুৱা এটা প্ৰপগেণ্ডা হৈছে মিডিয়াত যে অকল মাইকী মানুহক সাপ্ৰেছ কৰা এটা ইনস্ট্ৰুমেন্ট হয় হিজাবটো যে হিজাব পৰিধান কৰি মাইকী মানুহ এজনী সব বস্তুৰ পৰা বঞ্চিত কৰি দিয়ে এনেকুৱা নহয় এটো একদম ভুল কথা হিজাবৰ আমাৰ কুৰান শৰীফত যিখিনি কথা স্পষ্টভাৱে আহিছে মানে ডাইৰেক্টলি যিখিনি কথা কৈছে সেইখিনি আমাৰ ধৰ্মৰ অভিনংগ মানে এসেনশিয়াল পাৰ্ট অফ আৱাৰ ৰিলিজন সেইখিনি নকৰিলে এজন পুৰুষ বা মহিলা পৰিপূৰ্ণভাৱে ইছলাম ধৰ্মত মানে ইছলাম ধৰ্মাৱলম্বী নহয় ঠিক আছে তাত ঠিক তেনেদৰে হিজাবৰ বিষয়ে আহিছে চেপ্টাৰ নম্বৰ 24 ভাৰ্স 30 ইয়াত কিন্তু আচৰিত কৰা চাব প্ৰথমতে মতা মানুহৰ হিজাবৰ কথা আহিছে মতা মানুহক কোৱা হৈছে এই মানে এইটো মানে এইটো ভাৰ্সত যে তোমালোকে যেতিয়া কোনো মহিলাৰ হৈতে বাৰ্তালাপ কৰা বা কথা পাতা সন্মানৰ হৈতে নিজৰ চকু দৃষ্টি তল কৰি ৰাখিবা ৰেসপেক্ট দিবা সেই মহিলা গৰাকী ঠিক তেনেদৰে প্ৰথম ভাৰ্সটো কিন্তু মতা মানুহৰ হিজাবৰ কাৰণে আহিছে ঠিক আছে মতা মানুহৰ হিজাব আহিছে সেকেন্ডলি ভাৰ্স নম্বৰ 31 ত আহিছে মহিলাসকলৰ কাৰণে সেম অৰ্ডাৰ যে তোমালোকে যেতিয়া পুৰুষ এজনৰ লগত কথা পাতিবা নিজৰ দৃষ্টি তল কৰি ৰাখিবা আৰু লগতে নিজকে ঢাকি ৰাখিবা ইয়াত ঢাকা ৰাখাত যেটো পইণ্ট আছে হিজাবৰ মই অলপ ক্লিয়াৰিফাই কৰিব লাগিব কাৰণ বহুত কনফিউজন হৈছে ঠিক আছে মানে হিজাবৰ 6টা বেসিক পইণ্ট আছে হিজাব বুলিলে আমি কি বুজো তাত বেসিক 6টা পইণ্ট আছে আচৰিতভাৱে এই 6টা পইণ্টৰ 5টা পইণ্ট মতা মানুহ মাইকী মানুহৰ কাৰণে ইছলামত সমান মতা মানুহ মাইকী মানুহৰ কাৰণে সমান অকল এক নম্বৰ যেটো পইণ্ট হৈছে হেতু হৈছে পোছাকটো ড্ৰেছটো যেটো এটায়াৰ আমি এগলাকি মহিলা যেটো মানে হিজাব বুলিলে পৰিপূৰ্ণভাৱে গোটে বডিটো কভাৰ কৰা মূৰৰ পৰা ভৰিলৈকে হেতু কভাৰ কৰা হেতু হৈছে মতা মানুহৰ হিজাব মাইকী মানুহৰ হিজাব মতা মানুহৰ হিজাবটো ধৰিলক মই যেটো ড্ৰেছ পিন্ধি আছো এটো মোৰ হিজাব মই যেটো এটায়াৰ পিন্ধি আহিছো এটো মোৰ হিজাব হয় ঠিক আছে আৰু এটো অলপ ডিফাৰেন্সিয়েশন যে মাইকী মানুহ এজনী পৰিপূৰ্ণভাৱে গোটেই ঢাকি লয় মতা মানুহ এজনে অলপমান এক্সকিউজ আছে বাকি 5টা পইণ্ট যেটো আছে ধৰিলক টাইট কাপোৰ পিন্ধিব নোৱাৰিব মতা মানুহ মাইকী মানুহে ট্ৰান্সপাৰেন্ট কাপোৰ পিন্ধিব নোৱাৰিব মতা মানুহ মাইকী মানুহে মানে এনেকুৱা এলোৰেটিভ ড্ৰেছ পিন্ধিব নোৱাৰিব মতা মানুহে অপজিট সেক্সৰ কাপোৰ পিন্ধিব নোৱাৰিব উভয় পক্ষই বেলেগ ৰিলিজনৰ কাপোৰ পিন্ধিব নোৱাৰিব তে হিজাবটো আমাৰ ধৰ্মৰ এটা অভিনংগ অংশ হয় এক নম্বৰ কথা আৰু দুই নম্বৰ কথা লিগেল সাইডটো চাব গলে আমাক ভাৰতীয় সংবিধানে ফান্ডামেন্টাল ৰাইটৰ আন্ডাৰ ৰাইট টু ৰিলিজন এইবিলাক আমাৰ অধিকাৰ আছে ৰত্না সিং বাইদেউ যিখিনি কথা ইতিমধ্যে জনাইত খালিদ ডাঙৰীয়াই কৈছে সেই কথাখিনিৰ আদন লৈ মই আপোনাক সুধিব বিচাৰিছোঁ যে একাংশই ইতিমধ্যে মন্তব্য কৰিছে যে সংবিধানক অৱমাননা কৰিব বিচাৰিছে হিজাব পৰিধান কৰা বিষয়টোক লৈ মই আপোনাক সুধিব বিচাৰিছোঁ যে শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাটো কিমান দূৰ যুক্তিসংগত কিভাৱে আপোনালোকে হিজাব পৰিধান কৰাৰ বিৰোধিতা কিয় কৰি আছে কথাটো হল আজি যেটো আমি এন্টায়াৰ ইস্যু যেটো জেনাৰেট হৈছে আজি উডুপি যেটো কৰ্ণাটকা কলেজৰ পৰা যেটো জেনাৰেট হৈছে এই কাহিনীখিনি এইটো 35 ইয়াৰ্স লাষ্ট 35 ইয়াৰ্স তাতে কোনো হিজাবৰ ইস্যু উঠোৱা নাছিলে কিন্তু লাষ্ট আই থিংক ফিউ ডেজৰ পৰা ফিউ মান্থছৰ পৰা এইটো আৰম্ভ হৈছে কাহিনীখিনি এতিয়া কথাটো হল কোনো পদ্ধে আমি কনস্টিটিউশনাল রাইট খিনি শেষ কৰিব বিচৰা নাই কাৰো এটো কাহিনীয়ে নহয় কনস্টিটিউশনাল রাইট খিনি কাৰো ইনফ্ৰিঞ্জমেন্ট হোৱাই না হেকে নহয় 25 যেটো আৰ্টিকল আছে হেখিনিটো পুৰা ফান্ডামেন্টাল ৰাইটছৰ হিচাপত আপোনাৰ যি চয়েস আছে আপুনি পিন্ধিব পাৰে খাব পাৰে যি কৰিব পাৰে কিন্তু তাতে ফান্ডামেন্টাল ৰাইটছত এটা ইনস্টিটিউশনাল ৰাইটও দিয়া আছে সেই সেম ফান্ডামেন্টাল ৰাইটতে ইনস্টিটিউশন বা অৰ্গানাইজেশন বা স্কুল বা কলেজক এটা ৰাইট দিয়া হৈছে যে আপুনি কেনেকুৱা কোড অফ কন্ডাক্ট বা ইউনিফৰ্ম কেনেকুৱা হ'ব ড্ৰেছ কেনেকুৱা হ'ব আপুনি নিজৰ চলাব পাৰে নাও কথাটো হল আজি যেটো ইস্যু হৈছে ইট ইজ নট infringement of any constitutional right
এতিয়া কলেজৰ যেটো ইনষ্টিটিউশনাল ৰাইট ভাৰ্সেস ইন্ডিভিজুয়াল ৰাইট হৈছে আৰু এইটো যদি আমি চাব বিচাৰো যদি আমি ব্যাকত যাওঁ বহুত এনেকুৱা প্ৰেসিডেন্স আহিছে বহুত হাইকোৰ্টৰ কেস আছে যেনেকে 2002 মাদ্ৰাজ হাইকোৰ্টৰ কেস আছিলে 2008 মুম্বাই হাইকোৰ্টৰ কেস আছিলে 2012 কেৰালা হাইকোৰ্টৰ কেস আছিলে 2018 আপোনাৰ ফাতিমা তাসনিম ভাৰ্সেস ষ্টেট অফ কেৰালা তাতে কেৰালা হাইকোৰ্টে ভাৰ্সেস সিবিএসইৰ কেটা ম্যাটাৰ আছিলে যেটো এআইপিএমটি মানে নিট পৰীক্ষাৰ যেনে ড্ৰেছ কোড দিয়া হয় সিবিএসইৰ ফালৰ পৰা আপনি কি পিন্ধিব পাৰে কি নিপিন্ধিব পাৰে তাতে হিজাবৰ কাৰণে কৈছিলে যে হিজাব পিন্ধিলে বা বুৰকা পিন্ধিলে কি হ'ব আমি ষ্টুডেন্টছৰ অৰিজিনালিটি বা ফেক ষ্টুডেন্টছ আহি পৰীক্ষা দিব পাৰে সো হেখিনি ক্লিয়াৰ কৰাৰ কাৰণে সিবিএসই বু ৰুলছ দিছিলে কেছ হল কেৰালা হাইকোৰ্টে ডিক্লেয়াৰ কৰিলে যে ইয়াতে ইন্ডিভিজুয়াল ৰাইট ভাৰ্সেস ইনষ্টিটিউশনাল ৰাইট তাতে ইনষ্টিটিউশনাল ৰাইট সদায় বেছি গুৰুত্ব পাব কাৰণ ইনষ্টিটিউশনাৰে বেছিকে প্ৰভাৱ দিয়ে সো হেখিনি সব প্ৰত্যেকটো জাজমেন্টৰ আপুনি দেখিব যে ইউনিফৰ্ম কলেজৰ ওপৰত কি তেওঁলোকৰ ডিসিশন আছে হেখিনি তেওঁলোকৰ ওপৰত এৰি দিয়ে ইয়াতে কোনো পদে কোনো চৰকাৰে কোনো একোৱে ইনফ্ৰিঞ্জমেন্ট কৰা নাই হেক কৰা নাই ফান্ডামেন্টাল ৰাইটছক কাৰো সৰকাৰৰ কোনো সৰকাৰৰ হিম্মত নাই চেঞ্জ কৰাৰ কাৰণে কনস্টিটিউশন আমি কেনেকে চেঞ্জ কৰিব পাৰো চেঞ্জিং তো বহুত আগত ইন্দিৰা গান্ধী বা কোনবা কৰি থাকিছিলে এমেন্ডমেন্টস বোৰ বহুত আনিছিলে কিন্তু কথা হল কনস্টিটিউশনাল বেসিক কনস্টিটিউশনাল কোনো চেঞ্জ কৰা নাই আৰু আজি তো এতিয়া আপুনি আৰু মই জি পিন্ধিব পাৰো ইমান খোলা কিতাপ এটা আছে মই তো এটা কথা আনিব বিচাৰিছো মই আপোনালোক যেতিয়া কথাটো যেতিয়া উলাল মিডিয়াত উলাল মই বহুত চাবলে বিচাৰিলো যে পৃষ্ঠভূমিখিনি কেনেকুৱা হেই গৰাকী চাৰিটা মহিলাৰ তেওঁলোকৰ বহুত কাহিনী আছে তেওঁলোকৰ হেখিনি হ'ব ধৰ্মীয় কথাৰ ওপৰত মই কোনো আই ডোন্ট ওয়ান্ট টু মানে পিন পইণ্ট কৰিব নিবিচাৰো কিন্তু মই অলপ আহাৰ আগতে মই এগৰাকী ইছলাম ধৰ্মীয় মানুহৰ লগত মোৰ কথা হৈছিল যে দাদা কি হিজাবৰ কথাটো কেনেকুৱা তেওঁ কৈছে যে প্ৰ্যাকটিসিং মুছলমান সব বস্তু প্ৰ্যাকটিসিং কৰিব লাগিব তেতিয়াহে হিজাবৰ মান সন্মান থাকিব যদি প্ৰ্যাকটিসিং মুছলমান নহয় খালি হিজাব পিন্ধিলে নিজকে মুছলমান বা ইছলাম সাবিত কৰিব বিচাৰিলে হেখিনি ৰাইট নহয় তেওঁ প্ৰ্যাকটিসিং ইছলাম ধৰ্মীয় হ'ব লাগিব ইছলাম ধৰ্মীয় মানুহ ইছলাম religion birat hantipriyo religion jitu original islam jitu kotha hoise sobe agree koribo so aji jodi practicing islam nohoy kintu hijab pini beya kam koribo jeneke eta pandit ji ba kunba eta padriye hok churchore manu hok কাপোৰ পিন্ধিছে কিন্তু বেয়া কাম কৰিছে অথনি আমি বহুত দেখিছো কিছুমান ফাদাৰ্স বুৰৰ কেছ উলাইছে ৰেপ কেছত তেওঁলোকে ধৰা পৰিছে হেখিনি তেওঁলোকৰ কি হয় ধৰ্মক তেওঁলোকে অপমান কৰা হয় সো আজি যদি ইছলাম ধৰ্মীয় হওক বা হিন্দু মানুহে হওক তেওঁলোক পণ্ডিতজি হওক বা যিয়ে হওক বেয়া কামত যদি লিপ্ত হয় তেনেহলে সেই পোছাককটো অপমানে হ'ব সো কথাটো হল আজি কোৰ্টত সাবজুডিস ম্যাটাৰ আছে কোৰ্টে সাবজুডিস ম্যাটাৰটো ট্ৰাই কৰি আছে আৰু উইথ প্ৰেসিডেন্স উইথ কনস্টিটিউশনাল ফ্ৰেমৱৰ্ক তেওঁলোকে জাজমেন্টটো দিব কিন্তু কথাটো হল এই ইস্যুটো জেনেকে গৈ আছে এটো পলিটিক্যালি এজেন্ডা মোটিভেটেড এজেন্ডা হৈ গৈছে এটো কোনো ডাঙৰ এজেন্ডা হোৱাৰ কথাই নাছিলে কলেজে ডিসকাস কৰিলে হেতেন এতিয়া সুপ্ৰিম কোৰ্টে হাই কোৰ্টে ভাৰ্ডিক্ট দিব কালিলৈ দিব বা পৰখিলৈ দিব আৰু কনস্টিটিউশনাল ফ্ৰেমৱৰ্কটো বসাই মেলিহে দিব কনস্টিটিউশন হাই কোৰ্টে কিন্তু কথাটো হল বহুত মানুহ ইয়াতে জপিয়াই দিছে মই আপোনালোকক এটা ভিডিও দেখাব বিচাৰিছো যদি আপোনালোক মোক এলাউ কৰে ইফ ইউ এলাউ মি উইথ ইউৰ ডিউ পাৰমিশন এটা মই কালিলৈ চাই আছিলো ফিউ ডেজৰ পৰা সোশ্যাল মিডিয়াত সাৰ্কুলেট হৈছে এই ভিডিও কিনি শুনিলে বেয়া লাগি গৈছে নাজানো কিয় এটো মই ভাল লাগা নাই মই তথাপিও শেয়াৰ কৰিব বিচাৰিছো এইটো হয় আপোনাৰ এই মানুহজন হয় তেওঁ হয় সমাজবাদী পাৰ্টিৰ আবু আসিম আজমি এইটো মোৰ সাউন্ডটো ৰব এতিয়া সাউন্ডটো আহি আছে ৰব না কি ভিডিওটো কি কৈছে ৰব মই কমেন্ট ভিডিওটো আনি দি আছো সৰি জাস্ট এটা ঠিক আছে আপুনি ভিডিওটো দেখাব কিন্তু তাৰ পূৰ্বে মই এটো ক'ব বিচাৰিছে যে মোৰ বেটি মোৰ ছোৱালী আৰু মানে মোৰ জিয়েক হা তেওঁ যদি ঘৰটো থাকে ঘৰটো থাকে তেতিয়া ঘৰত যদি মোৰ বেটি মোৰ ভনী যদি থাকে তেনেহলে মোৰ ধৰ্মই কয় যে তোমালোক ঢাকি থবা নহলে মোৰ শয়তানটো ওলাই আহিব আরে ভাই বেগম বাইদেউ এনেকুৱা হৈছে নেকি এনেকুৱা কেন এটো ভিডিও নীলিমা বেগম বাইদেউ আছে আচৰিত কথা ৰত্না সিং বাইদেউ ধৰ্মীয় বস্তু মোৰ ভনী ৰত্না সিং বাইদেউ মোৰ শয়তান ওলাই আহিব ৰত্না সিং বাইদেউ দুখ লাগিল জানে এই ভিডিওটো মই দেখাই আছো আপোনালোকক